পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলো যে কেছৰ কনভিকশন যাতে বাঢ়ে আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰো পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশন এবিলাক যাতে তৎপৰ কৰি দিব পাৰে পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজও ওলাই আমাৰ গোটেই কনসেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ মণিপুৰত আপোনালোকে জানে মাইনমাৰত জানে হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ এইটো এটা দুটা দিনত জিকিব পৰা যুঁজ নহয় ই দীৰ্ঘদিন ধৰি তাক লাগি থাকিব লাগিব 10 বছৰ 20 বছৰ আপুনি সংগ্ৰাম কৰি থাকিব লাগিব ড্ৰাগছটো এনেকুৱা বস্তু সামান্য পেকেট এটা পকেটত লৈ আহিব কোনেটো সন্দেহো নকৰে সেইকাৰণে এই যুঁজখন এনেকুৱা যুঁজ যে ইয়াত ৰিজাল্ট 2 বছৰ 3 বছৰ কাৰণে নহয় দীৰ্ঘম্যাদী এটাৰ পিছত এটা কেছ ধৰি তেওঁলোকক ফাইনেন্সিয়ালি উইক কৰি দিব লাগিব হেণ্ডলাৰ বিলাক ধৰিব লাগিব তেওঁলোকৰ ব্যাকওয়াৰ্ড ফৰওয়াৰ্ড লিংকেজ কৰি তেওঁলোকৰ মালিকৰ ওচৰলৈকে যাব লাগিব এটা সময়ৰ পিছত আমি যাব নোৱাৰো নেক্সট এড্ৰেছটো মাইনমাৰত আহি যায় সেইকাৰণে এইটো এটা দীঘলীয়া সংগ্ৰাম ইয়াৰ কাৰণে সমাজ আৰক্ষী দুইটাই বহুত ধৈৰ্য থাকিব লাগিব